নেবাতী ধীৰাজ বিকাশ গগৈ সেৱাৰ আদৰণি পেলনীয়া প্লাষ্টিকৰ বটলেৰে সজা নাৱেৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ 13 দিনীয়া যাত্ৰা নেবাতী ধীৰাজ বিকাশ গগৈ ওৰফে বুমনিক স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ আদৰণি উল্লেখযোগ্য যে পেলনীয়া প্লাষ্টিক সামগ্ৰী আৰু বটলেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশি প্ৰদূষণৰ পৰা মুক্ত উদ্দেশ্যে ডিব্ৰুগড়ৰ এজন শিক্ষিত যুৱক ধীৰাজ বিকাশ গগৈ ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে প্লাষ্টিক বটলেৰে নিৰ্মিত এখন নাৱেৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ 1 জুনৰ পৰা 13 জুনলৈ এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে আজি 3 জুন তাৰিখত যোৰহাটৰ স্বেচ্ছাসেৱী সংগঠন সেৱাৰ তৰফৰ পৰা কাৰ্যকৰী সমিতিৰ সভাপতি জগন্নাথ অগ্নিবৰা কাৰ্যালয় সম্পাদক শ্ৰীমন্ত মাধৱ বৰুৱা সদস্য ৰূপক ৰঞ্জন দত্ত আৰু দিহিঙীয়াকে প্ৰমুখ্য কৰি কেইবাজনো সচেতন নাগৰিকে ব্যক্তিজনক আদৰণি জনায় প্ৰায় 3300 পেলনীয়া প্লাষ্টিক বটলেৰে নিৰ্মিত নাওখনৰ দৈৰ্ঘ্য 35 ফুট বহলে 5 ফুট বুলি জানিব পাৰি 2019 চনৰ পৰা নদীৰ পৰ্যটনৰ লগত জড়িত এই ব্যক্তিগৰাকীয়ে নিজা খৰচত প্লাষ্টিকৰ বটল আৰু প্লাষ্টিকৰ ৰছী ব্যৱহাৰ কৰি এক উন্নত কৌশলেৰে নাওখন নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিছে 4 জন সহযোগীৰ সৈতে ভৰ বাৰিষা কৰা এই দুঃসাহসিক যাত্ৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে এই যাত্ৰাৰ যোগে ব্ৰহ্মপুত্ৰ নদীখনক প্ৰদূষণৰ পৰা মুক্ত কৰা আৰু পেলনীয়া প্লাষ্টিকৰ অন্যান্য সামগ্ৰীৰ লগতে বটলবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰি পৰিৱেশ সুৰক্ষাত গুৰুত্ব দিবলৈ ৰাইজক আহ্বান জনাইছে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 13 দিনীয়া যাত্ৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ মই 1 তাৰিখে এইটো যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু 13 তাৰিখে মই সমাপ্ত কৰিম গুৱাহাটীত মোৰ এটাই মেছেজ দিব বিচাৰিছোঁ যে কি আমি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক ফ্ৰী কৰিব লাগে যেহেতু ব্ৰহ্মপুত্ৰখনত বিভিন্ন জীৱ-জন্তুৰ লগতে মাছ কাছ বহুত বস্তু জীয়াই থাকে আৰু আমাৰ ব্ৰহ্মপুত্ৰখন হ'ল অসমীয়া জনজীৱনৰ আয়ুস ৰেখা সো ব্ৰহ্মপুত্ৰখনক সবকে লাগে সামাজিক ক্ষেত্ৰত হওক অৰ্থনৈতিক ক্ষেত্ৰত হওক কৃষি ক্ষেত্ৰত হওক সবতে লাগে যদি আমি এই নদীখন আমি যদি প্লাষ্টিকেৰে ভৰি থাকে প্ৰদূষণ হৈ থাকে পিছলৈ আমাৰ বহুত ক্ষতি হ'ব যেনেকৈ মই দেখিছোঁ যে কি যমুনা নদীক দেখিছোঁ দিল্লীত আৰু সেই ৰূপটো যাতে আমাৰ ব্ৰহ্মপুত্ৰখন নহয়গৈ তাৰে প্ৰতি লক্ষ্য ৰাখি মই যেহেতু ৰিভাৰ টুৰিজিমৰ লগত জড়িত মই 2019 পৰা আৰু সেই মৰ্মে মই নদীখনক মোৰ ঘৰ বুলি ভাবি লৈছোঁ আৰু ঘৰক মই চফা কৰা মোৰ দায়িত্ব বুলি কৈ মই কাম কৰি গৈ আছোঁ হয় মই অকলে এইটো পচিবল নহয় কিন্তু মই যিমান পাৰোঁ মই মোৰ দায়িত্বটো কৰি গৈছোঁ মোৰ দায়িত্ব নিচিনা যদি সকলোজন অসমবাসীৰ ৰাইজ ওলাই আহি যদি কয় মেছেজটো যে দিয়ে যে কি নদীত আমি প্লাষ্টিক পেলাব নালাগে অকল নদীতে নহয় আমি ক'তো প্লাষ্টিক পেলাব নালাগে প্লাষ্টিকবোৰ আমি হয় ইউজ কৰাৰ পিছত এটা সঠিক জেগাত ৰাখিব লাগে আপুনি ৰাখি মিউনিচিপালিটি যি আছে মিউনিচিপালিটি বোৰ্ড আছে বিভিন্ন আজিকালি চৰকাৰে মিউনিচিপালিটি গাড়ী ডেভেলপমেণ্ট গাড়ী আছে সেইবোৰক জমা দিব লাগে আদাৰৱাইজ আপোনালোকে ৰিচাইকেল কোম্পানী আছে তাৰ বিনিময়ত আপোনালোকে 2 টকামান পইচাও পাব সেইটো পেলাই নিদিয়ে আপোনালোকে গোটাই ৰাখি ৰিচাইকেল চেণ্টাৰত দিয়ক বা আপোনালোকৰ কাবাৰ যদি আইডিয়াছ আছে মোৰ নিচিনা ইউজ কৰিবলৈ বিচাৰে নাও বনাব পাৰে ঘৰৰ ৱাল দিব পাৰে বা বাউণ্ডাৰী ৱাল দিব পাৰে যেনেকৈ বা আপুনি ধুনীয়া কনচেপ্ট লৈ কাম কৰিব পাৰে প্লাষ্টিক পাৰ্ক বনাব পাৰে সো কনচেপ্টটো লৈ কাম কৰিলে ৰিইউজ হৈ যাব যেতিয়া ৰিইউজ হৈ গ'লে তো আপোনাৰ প্লাষ্টিকটো অট'মেটিকলি মানুহে পেলাবলৈ মানে নিবিচাৰিব সো মই এটা আহ্বান অসমবাসীৰ ৰাইজক প্লিজ আমি যিটো লৈ কাম কৰি আছোঁ থিমছ লৈ কাম কৰি আছোঁ ব্ৰহ্মপুত্ৰ প্লাষ্টিক মুক্ত তো আমাক অকলেতো সহায় সহযোগিতা আমি কামনা কৰিছোঁ অসমবাসীৰ ৰাইজ আৰু আশীৰ্বাদ কৰিছোঁ যে কি মোৰ এই যি যাত্ৰাটো সুকলমে সমাপ্ত হওক কিমান আহিছে আপোনালোক মোৰ লগত 3জন মোৰ সতীৰ্থ আছে আৰু আমি প্ৰায় এই নাওখন মই 3300 বটলছে বনোৱা ইয়াৰ দৈৰ্ঘ্যতা হৈ গ'ল 33 ফুট আৰু বহলটো হৈ গ'ল 5 ফুট এই অৰ্থনৈতিক ব্যয়টো আপুনি কেনেধৰণে কৰিছে এইটো সম্পূৰ্ণ নিজৰ ৰাইজৰ ফুল ছাপোৰ্ট আছে আৰু ৰাইজক মই ধন্যবাদ জনাইছোঁ যে কি অসমবাসীৰ ৰাইজক সবকে যে কি ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট দিয়াৰ কাৰণে খালি এটাই ছাপোৰ্ট দিয়াৰ লগতে আপোনালোকে সবকে এটা মেছেজ দিয়ক যে কি আমি প্লাষ্টিকটো আমি গোটাই ৰাখি ৰিচাইকেল ইণ্ডাষ্ট্ৰী বা মিউনিচিপালিটি বোৰ্ডত দিয়ক য'তে ত'তে নেপেলাওঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত
মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com